यही खस अपभ्रंशबाटै नेपाली भाषाको उत्पत्ति भएको भनेर पाइन्छ। नेपाली भाषाको पहिलो रूप चाहिँ खसै हो नि। फेरि खस एकदम पुरानो चाहिँ खस अनि मात्रै नेपाली भाषा भएको हो। अब यो खस भाषा चाहिँ कहाँबाट आयो त? हाम्रो अचेलभरि खस होइन अधिवेशन हुन्छ, खस सङ्गठन पनि छ। हाम्रो तुलसी भट्टराईज्यू हुनुहुन्छ, को एक्टिभली लागिराख्नु भएको छ। अब उहाँहरूको बारेमा पनि म अलिकति भन्छु। उहाँहरूको बारेमा भागवतमा पनि म भन्ने गर्दछु। त्यो खस भन्ने शब्द भागवतमा पनि आउँछ। আমাৰ 11টা জনগোষ্ঠী ট্ৰাইবেল ঘোষণা কৰিব লাগে বুলি আমাৰ সংগঠন আমি লাগি পৰিছে। তাত এটা লিখা আছে খস। এই খস শব্দটো এতিয়াৰ শব্দ নহয়, ব্যাসমুনিয়ে ভাগৱতত উল্লেখ কৰিছে। কি বুলি কৈছে? খস মানে একেবাৰে বেকৱাৰ্ড, পিছপৰা, ট্ৰাইবেল বুলি কৈছে। খসক ট্ৰাইবেল বুলি ঘোষণা কৰিছে। এতিয়া ব্যাসকটো আমি কোৱা নাছিলোঁ গোৰ্খাসকলক ট্ৰাইবেল ক'ব লাগে বুলি। সেইকাৰণে ভাগৱতত কোৱা আছে, কেনে লোকেও হেনো বোলে ভাগৱত শ্ৰৱণ কৰিলে উদ্ধাৰ হয় বুলি কওঁতে য়ৱনা খসাদয়া খসৰ বিষয়ে উল্লেখ আছে শ্ৰীমদ ভাগৱত মহাপুৰাণত, ব্যাসমুনিয়ে ৰচনা কৰা গ্ৰন্থত। এই খসৰ বিষয়ে আমি এতিয়া অকণমান উল্লেখ কৰোঁ। अब खस भाषाको इतिहास जान्ने हो भने इरानमा ईसा पूर्व 1800 अघि इरानर পৰা आरम्भ হৈছিল। इराনত ईसा पूर्व BC 1800 শতিকাত কচ নামৰ এটা জাতিয়ে বসবাস কৰিছিল ইৰানত। ईसा पूर्व 1700 अघि according to Dr.